ভকত ৰ'বচোন ইমান দৌৰা-দৌৰি লগাইছে কিয় সেয়া হুচেলৰ মাত শুনা নাই জানো সেয়া স্কুললৈ যোৱা ল'ৰা ছোৱালীয়েহে হুচেল বজাই গৈছে আপুনি যে দৌৰিছে তাৰ মানে আপুনিও স্কুললৈ যায় নেকি কিনো ধেমালিখন কৰে হে মোৰ জানো এতিয়া স্কুললৈ যোৱাৰ বয়স আছে মোৰ ল'ৰাটোৰ কথা কৈছোঁ সি এনে ৰখিব নোৱাৰে আৰু যদি হুচেলৰ মাত শুনে তাকচোন লগে নাপাব চব ল'ৰা ছোৱালী স্কুললৈ যাব আপোনাৰ ল'ৰাটোও যাব চবকে স্কুললৈ নিবলৈ চৰকাৰে ল'ৰা ছোৱালীক হুচেল বজাই যাবলৈ দিছে চব যাওক মোৰ ল'ৰাটো যাব নালাগে আনফালে পথাৰৰ হাজিৰা মানুহ আৰু আনফালে গৰু মই অকলে কেনেকৈ চম্ভালিম আপোনাৰ পথাৰলৈ সদায় হাজিৰা মানুহ আহিলে আপুনি তাক সদায় স্কুল ক্ষতি কৰাব নেকি কিন্তু সি স্কুললৈ যাবলৈ তাৰ পেটত ভাত কেইটামান নালাগিব জানো বুজিলোঁ আপুনি যেনেকৈ গোটেই জীৱনটো নিজৰ পেটটোৰ কথাই চিন্তা কৰি থাকিলে আপোনাৰ ল'ৰাটোকো আপোনাৰ নিচিনাই কৰিব খুজিছে নহয় জানো বাদ দিয়ক হে আমাৰ পদূলিৰ হুচেল কোনে বজাইছিল সেইটো কওক মোৰ ল'ৰাটো আপোনাৰ ল'ৰাই দেখোন স্কুললৈ যোৱাৰ ভয়ত পলাই ফুৰে এতিয়া তাৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ মন গ'ল নে আপোনাৰ ল'ৰাটো ডক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব বুলি আপুনি ভাবিছে কিয় মোৰ ল'ৰাটো আগতে স্কুললৈ যোৱাৰ ভয়তে পলাই ফুৰে কিন্তু আপোনাৰ ল'ৰাটো পলাই স্কুললৈ যাবলৈ খোজে আপুনিয়ে ভাবি চাওকচোন পাৰ্থক্যটো কিমান এতিয়া তাৰ হাতত মাষ্টৰে হুচেলটো দিয়াতহে সি আজি সদায় স্কুললৈ যাবলৈ খুজিছে হেৰি ক খ পঢ়ি আমাৰ ল'ৰা ছোৱালীবোৰে আজিকালি ডক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে হেৰি হৰি ভকত আপুনি সেইষাৰ কি কথা ক'লে ডক্তৰ ইঞ্জিনিয়াৰ কথাটো বাদেই দিয়ক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়েও জানো ক খ পঢ়ি আহিব লগা নহয় আমাৰ গাঁৱৰে কেৰপাই পুতেকে জানো এইখন LP স্কুলতে পঢ়ি ডাক্তৰ হোৱাগৈ নাই ৰ'ব হৰি ভকত আপোনাৰ কথাটোৱে মোৰ মূৰত ধৰিছে কেৰপাই জানো নিজে আমাৰ বোপাইৰ লগত কাম কৰি তাৰ ল'ৰাটো পঢ়োৱা নাছিলে আগৰ দিনতকৈ আজিকালি দিনবোৰত সুবিধা বহুত মনটো সৰু যে LP স্কুলৰ পিছত আৰু যে কিবা আছে ভাবিবই নোৱাৰোঁ সি যদি LP স্কুলে পাছ কৰিব নোৱাৰে ডাঙৰ শ্ৰেণীলৈ যাব কেনেকৈ আমি বাপেক মাকবোৰে যদি সিহঁতৰ ভাগ্য বন্দী কৰি থৈ দিওঁ সিহঁতে ডাঙৰ মানুহ হ'ব কেনে বলক মই হুচেলটো বজাই দিওঁ আজি এটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিম তোমালোকে বৰ্ডত দেখিছা এইটো চিঠি বজাও স্কুল বুলাও এইটো আমাৰ ভাৰত চৰকাৰে এটা অতি ধুনীয়া আঁচনি লৈছে এই আঁচনিটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰী সকলো যাতে স্কুললৈ আহিবলৈ সজাগ হয় এই সজাগটো সৃষ্টি কৰিবৰ কাৰণে কি কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক এটা হুচেল দিয়ে এই হুচেলটো সিহঁতে স্কুললৈ যাওঁতে বজাই গৈ থাকে আমাক যদি হুচেল দিয়া নাই আমি এই কথাটো মানি আমি ছাত্ৰ ছাত্ৰীসকল নিজে আহিব লাগিব সদায় আৰু যিবিলাক আহে চবকে আনিব লাগিব নহয় জানো এইটো দেশৰ প্ৰতি সেৱা এইটো ছাৰ্ভিচ টু দ্য নেশ্যন আমি আমাৰ দেশক ভাল পাব লাগিব আমি আমাৰ দেশক শ্ৰদ্ধা কৰিব লাগিব আমি চবেই স্কুললৈ আহিব লাগিব আৰু আনকো আনিব লাগিব নহয় জানো যদি আমাৰে কোনোবা ল'ৰা ছোৱালী স্কুললৈ আহি পঢ়া শুনা কৰি ভাল হৈ আছে আৰু কোনোবাই যদি স্কুললৈ নাহি পেলাই সি বেয়া হৈ যায় তেতিয়াহ'লে সমাজখনত বিশৃংখল সৃষ্টি আমি চবেই শিক্ষিত হ'ব লাগিব এখন সমাজ যদি কিছুমান মানে শিক্ষিত আৰু কিছুমান অশিক্ষিত তেতিয়াহ'লে সমাজখন সুস্থিৰ হৈ থাকিব নোৱাৰে নহয়নে কোৱা আৰু আমাৰ দেশখন আগুৱাই যাব পাৰিব নেকি দেশখনক আগুৱাই নিয়ে সদায় শিক্ষাই আৰু তাতকৈ এটা কথা হৈছে কি সকলো শিশুৰে প্ৰতিভা আছে এতিয়া নতুন শিক্ষানীতি আহি আছে নতুন শিক্ষানীতি অকল পঢ়া শুনাই নহয় ইয়াত বহুত বিষয় ইয়াতে ল'ৰা ছোৱালী আগুৱাই নিয়াৰ সুবিধা আছে সেইকাৰণে আমি সদায় এটা কথা মন কৰিব লাগিব স্কুললৈ আমি ক্ষতি মনাই আহিব আৰু স্কুল ক্ষতি কৰিব নালাগিব আৰু যিবিলাক ল'ৰা ছোৱালী স্কুললৈ অহা নাইকিয়া লৈ আহিব লাগিব বুজাব লাগিব যে
যে স্কুললৈ সদায় আহিব লাগে হয়নে বাৰু আজিৰ পৰা 100 বছৰ আগত 50 বছৰ আগত কিছুমান ল'ৰা ছোৱালী স্কুল এৰিছিল কিছুমান নগৈছিল কিন্তু আজি আৰু সেইটো পৰিৱেশ নাই হ'বনে বাৰু